নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। খবৰ লৈ পৰিছে ৰাঘৱ চাড্ডাৰ ওপৰত। ৰাঘৱ চাড্ডাই হয়তো এতিয়া নতুনকৈ এটা পাৰ্টিৰ আৰম্ভণি কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে। তেখেত আম আদমি পাৰ্টিৰ এজন সদস্য আছিল। তেখেত আম আদমি পাৰ্টিৰ এজন লোকসভাৰ সদস্য আছিল, অৰ্থাৎ তেখেত এজন MP আছিল। এতিয়া ৰাঘৱ চাড্ডাৰ পৰা আম আদমি পাৰ্টিয়ে প্ৰায়খিনি অধিকাৰ কাঢ়ি লৈছে, যাৰ কাৰণে এতিয়া ৰাঘৱ চাড্ডাই হয়তো নতুনকৈ পলিটিকেল পাৰ্টিৰ গঠন কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে। তাৰ লগে লগে আকৌ এইটোও খবৰ ওলাইছে যে ৰাঘৱ চাড্ডাই বিজেপিৰ যিখিনি নেকি সমালোচনা কৰিছিলে গোটেই ভিডিঅ'বিলাক তেখেতৰ ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাই দিছে। এয়াই নহয়, তেখেতৰ কংগ্ৰেছৰ সৈতেও হেনো সম্পৰ্ক খুবেই ভাল। এতিয়া ৰাঘৱ চাড্ডাই হয়তো নতুনকৈ এটা দলো খুলি দিব পাৰে দিল্লীত, নতুবা কংগ্ৰেছ বিজেপিত কোনো এটা পাৰ্টিতো তেখেত জইন কৰিব, কিন্তু আম আদমি পাৰ্টিত নাথাকে বুলি খবৰ ওলাই পৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে ট্ৰেইনত যিসকলে যাত্ৰা কৰে তেওঁলোকৰ কাৰণে। আপোনালোকে ট্ৰেইনত যাত্ৰা কৰোঁতে ট্ৰেইনৰ ডবাবিলাকৰ নামসমূহ আপোনালোকে অকণমান ভালকৈ চাবচোন। SL বুলি লিখা থাকে, মানে শ্লিপাৰ। তাৰপিছত AC বিলাকৰ ধৰি লওক A1, B1 এনেকৈ লিখা থাকে ট্ৰেইনৰ ডবাবিলাকৰ নামবিলাক। B2, B3, B4 এনেধৰণৰ নামাকৰণ কৰা থাকে। কিন্তু এতিয়াৰে পৰা ট্ৰেইনৰ ডবাসমূহৰ লগত M1, M2 নামেৰে দুটাকৈ ডবা আপোনালোকে দেখিবলৈ পাব। তো এই ডবা দুটাত কি থাকিব? এই ডবা দুটাক কিয় M1 আৰু M2ৰে নামাকৰণ কৰা হৈছে? ৰেল বিভাগৰ ফালৰ পৰা কৈছে যে M1 আৰু M2 ডবাকেইটাত বাকীসমূহ ডবাতকৈ বেছিকৈ ছিট থাকিব, যেনেকৈ নেকি AC 3 টায়াৰ ডবাসমূহত 72টা ছিট থাকে। তো তাৰ পৰিৱৰ্তে এতিয়া 83টা ছিট থাকিব M1, M2 ডবাকেইটাত। তো যাৰ জৰিয়তে নেকি এতিয়াৰে পৰা AC 3 টায়াৰৰ টিকটৰ প্ৰাইজতকৈ কম টিকটত M1, M2 ডবাসমূহত যাব পাৰিব, যাৰ মূল্য নেকি AC 3 টায়াৰ ছিটতকৈ কম হ'ব বুলি জনাইছে। মানে এচিত যিসকলে নেকি যাতায়াত কৰিম বুলি ভাবে তেওঁলোকক এতিয়াৰে পৰা M1 আৰু M2ৰো অপশ্যন দিব। আগতে 3 টায়াৰ AC, 2 টায়াৰ AC এনেকৈ থাকে, তাৰ লগতে এতিয়া M1, M2ৰো ফেচিলিটি দিব। M1, M2ত টিকটৰ প্ৰাইচটো 3 টায়াৰ ACতকৈ কম হ'ব বুলি জনাইছে আৰু অকণমান ইউনিক হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে পেট্ৰল প্ৰাইজৰ ওপৰত। আমাৰ ভাৰতবৰ্ষৰ কিছু ৰাজ্যত বৰ্তমান সময়ত পেট্ৰলৰ প্ৰাইজ আগৰ তুলনাত কমিছে বুলি খবৰ ওলাই পৰিছে, কিয়নো বৰ্তমান সময়ত খাৰুৱা তেলৰ দাম যথেষ্ট পৰিমাণৰ কমিছে। মানে কেঁচা অইলৰ দামটো কমিছে আৰু সেইবাবে নতুন প্ৰাইজ লিষ্ট জাৰি হৈছে। অৰুণাচল প্ৰদেশত বৰ্তমান প্ৰায় 90 টকাত পেট্ৰল পাৰ লিটাৰ পোৱা যায়। ডিজেল তাতকৈ অকণমান কম, মানে 80ৰ পৰা 90 টকাৰ ভিতৰতে আছিলে। গতিকে আপোনালোকৰ তাত বা আপোনালোকৰ ডিষ্ট্ৰিক্টত বৰ্তমান পেট্ৰলৰ প্ৰাইচ কিমান পাৰ লিটাৰ কমেণ্ট ছেকশ্যনত জনাব। আমাৰ ইয়াতে 101 পইচামান হয়, আপোনালোকৰ তাত কিমান কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে KTM লভাৰসকলৰ কাৰণে। KTMৰ বাইক যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। KTM 390 এডভেঞ্চাৰ বাইকখনত এতিয়া দাম কমিছে, কোম্পানীয়ে দাম কমাই দিছে বুলি খবৰ ওলাই পৰিছে। 11,000 টকাৰ পৰা 17,000 টকা পৰ্যন্ত দাম কমাই দিছে। 17,000 টকা পৰ্যন্ত এখন বাইকত দাম কমাইছে KTM 390 এডভেঞ্চাৰ। তো আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰিছে এখন এডভেঞ্চাৰক বাইক, আপোনালোকে যদি ৰাইড কৰিব বিচাৰে, যিসকলে KTM ভাল পায়, এনেই KTM চলোৱা মানুহবিলাকক বৰ বিশেষ এটা মানে সেই নালাগে আৰু বাৰু যি কি নহওক, এটা সময়ত KTM খুব ফেমাছ আছিলে, এতিয়া বৰ বিশেষ ফেমাছ নহয়। তো আপোনালোকে যদি চলাব বিচাৰে KTM বাইক এখন 390 এডভেঞ্চাৰখন পূৰ্বৰ দামৰ তুলনাত প্ৰায় 17,000 টকা আপোনালোকে কমত লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যিসকল লোকে ইনকম টেক্স ৰিটাৰ্ণ কৰে তেওঁলোকৰ কাৰণে। আপোনালোকে যদি ইনকম টেক্স ৰিটাৰ্ণ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি ইনকম টেক্স ৰিটাৰ্ণ কৰে আৰু এইবাৰ যদি আপোনালোকে ধৰি লওক টেক্স দিব পৰাকৈ ইনকমেই নকৰিলে, তেনেহ'লে ফৰ্ম 21 আপোনালোকে ফিল আপ কৰি ৰিটাৰ্ণ কৰিব পাৰে, য'ত নেকি আপোনালোকে 1 টকাও ৰিটাৰ্ণ ভৰিব নালাগে। এটা নিৰ্দিষ্ট জোখ আছে ন, ইমান টকালৈকে ইনকম টেক্স দিব নালাগে, তাতকৈ ওপৰ হ'লে ইনকম টেক্স দিব লাগিব। তো আপোনাৰ যেনিবা সেই জোখটোতকৈ তলতে থাকিলে, ইনকম আপোনালোকে বেছি নকৰিলে, কম কৰিলে, তো আপোনালোকে ফৰ্ম 21 এপ্লাই কৰিলে হ'ল। আগতে বেলেগে ফৰ্ম এপ্লাই কৰিব লগা হৈছিলে,
আগতে তেওঁলোকে এপ্লাই কৰিব লগা হৈছিলে 15G, যিসকলৰ বয়স 60 বছৰৰ তলৰ আৰু যিসকলৰ বয়স 60 বছৰৰ ওপৰৰ তেওঁলোকৰ 15H ফৰ্মখন ফিল আপ কৰিব লাগিছিলে। কিন্তু এতিয়া দৰকাৰ নাই, এতিয়া ফৰ্ম 21 এপ্লাই কৰিলে হ'ল। যদিহে আপোনালোকৰ ইনকম টেক্স মানে ৰিটাৰ্ণ কৰে আৰু ইনকম যদি আপোনালোকৰ যথেষ্ট নহয় তেনেহ'লে ফৰ্ম 21 এপ্লাই কৰিলেই হ'ব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ লৈ পৰিছে যিসকলে নতুনকৈ বিয়া হৈছে, যিসকলে আধাৰ কাৰ্ডত তেখেতৰ হাজবেণ্ডৰ নামটো ইনক্লুড কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা খবৰ লৈ পৰিছে। এতিয়াৰে পৰা আধাৰ কাৰ্ডত আপোনালোকে হাজবেণ্ডৰ নামটো ইনক্লুড কৰিবৰ কাৰণে আপোনাৰ মেৰিজ চাৰ্টিফিকেটৰ দৰকাৰ হ'ব বুলি জনাইছে। মেৰিজ চাৰ্টিফিকেট কম্পালচৰি দৰকাৰ হ'ব বুলি জনাইছে যদিহে আপোনালোকৰ আধাৰ কাৰ্ডখনত আপোনালোকে আপোনালোকৰ হাজবেণ্ডৰ নামটো ভৰাব বিচাৰে। এনেই হাজবেণ্ডৰ জেগাত দেউতাকৰ নামটো থাকে, তো আপোনালোকে যদি নিজৰ হাজবেণ্ডৰ নামটো ভৰাব বিচাৰে তেনেহ'লে মেৰিজ চাৰ্টিফিকেট দিবই লাগিব। আৰু যদিহে বোলে মেৰিজ চাৰ্টিফিকেট নাই তেনেহ'লে দেউতাৰ নামেৰে আপোনালোকে কাম চলাব লাগিব। গতিকে আপোনালোকৰ যদিহে মেৰিজ চাৰ্টিফিকেট আছে তেনেহ'লে শীঘ্ৰেই আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ হাজবেণ্ডৰ নামটো ইনক্লুড কৰি লওক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। টেলিকম কোম্পানীবিলাক ইমান চতুৰ আপোনালোকে আচৰিত হৈ পৰিব। তেওঁলোকে এটা আটাইতকৈ সস্তা দামী ৰিচাৰ্জ প্লেন মুকলি কৰিছে আৰু সেইটো হৈছে 99 টকাৰ। মই আপোনালোকক ক'ম এই ৰিচাৰ্জটো আপোনালোকে ভুলতো নকৰিব, নহ'লে আপোনালোকে ঠগন খাব। চাওক, ৰিচাৰ্জ প্লেনটোৰ দাম হ'ল 99 টকা, য'ত আপোনালোকক ভেলিডিটি দিব মাত্ৰ 14 দিনৰ। আনলিমিটেড কলিং পাব আৰু 200 MB নেট পেক পাব। মানে 15 দিন যদি আমি ভাগ কৰি দিওঁ 30 দিনত আমি প্ৰায় 200 টকা ৰিচাৰ্জ কৰিব লাগিব। 200 টকাত আমি কি পাম? 400 MB নেট পেক, আনলিমিটেড কলিং। তাতকৈ ভাল 199 ৰিচাৰ্জ কৰি ল'ম, এমাহৰ ভেলিডিটি পাম, য'ত নেকি 2GB ডাটা পাম। কোম্পানীবিলাক মানে ইমানেই চতুৰ, মানুহক বুৰ্বক বনাবৰ কাৰণে কি কৰে চাওকচোন। সিহঁতক ক'লে যে তোমালোকে একদম লৱেষ্ট মানে ৰিচাৰ্জ প্লেন মুকলি কৰিব লাগিব, য'ত নেকি কেৱল কলিঙৰ ব্যৱস্থা থাকে, য'ত নেকি কোনো ডাটা পেকৰ চিষ্টেম নাথাকে। তো টেলিকম কোম্পানীবিলাকে কি কৰি দিলে? লৱেষ্ট ডাটা পেক লঞ্চ নেট মানে কলিং প্লেন লঞ্চ কৰি দিলে, যিটোৰ দাম হ'ল 99 টকা। কিন্তু তেওঁলোকে ভেলিডিটি আৰু নেট পেকটো কমাই দিলে। ভেলিডিটি কৰি দিলে আপোনাৰ 14 দিনৰ আৰু নেট পেক মাত্ৰ 400 MB। আমাক বুৰ্বক বুলি ভাবিছে তেওঁলোকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত টেছলা কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষত শ্ব'ৰুমৰ আৰম্ভ কৰিছে। তো টেছলা হৈছে এটা আমেৰিকান কোম্পানী, যিটো আমেৰিকান কোম্পানী এতিয়া ভাৰতলৈ আহিছে। ভাৰতৰ কেইটামান জেগাত টেছলাৰ কেইটামান তেওঁলোকে শ্ব'ৰুম অ'পেন কৰিছে আৰু টেছলা গাড়ীবিলাক অত্যাধিক দাম। আমাৰ ভাৰতৰ বাকী গাড়ীবিলাকৰ তুলনাত বহুত বেছি দাম, মানে ঠিক আছে, ইমানেই মানে অত্যাধিক দাম। যিহেতু আমেৰিকাৰ পৰা আহে আৰু সেইকাৰণে টেছলা কোম্পানীৰ ওপৰত ঢেৰ টেক্স কিবাকিবি লাগে, ভাৰতে ঢেৰ টেক্স লগায়, ফলত ইয়াত দামটো ঢেৰ হৈ পৰে। এতিয়া খবৰ লৈ পৰিছে যে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চৰ 26লৈকে 2026 চনৰ মাৰ্চ মাহলৈকে মানে 7 মাহত কেৱল 342খন বাহনহে বিক্ৰী কৰিছে টেছলা কোম্পানী। ইমান দাম কোনে ল'ব? আৰু এইখন অৱশ্যে EV ভেৰিয়েণ্ট হয়, মানে পেট্ৰল ডিজেলত নচলে, কাৰেণ্টত চলে, কিন্তু দাম বহুত বেছি, কোনে ল'ব? কিন্তু তাৰ বিপৰীতে যদি আমি টাটা মটৰ্ছলৈ চাবলৈ যাওঁ তেনেহ'লে 78,811খন তেওঁলোকে প্ৰায় অলমষ্ট 80,000খন তেওঁলোকে বাহন বিক্ৰী কৰিছে টাটা মটৰ্ছে। গতিকে টাটা মটৰ্ছে 80,000 বিক্ৰী কৰিছে আৰু ইহঁতে 350 বাহন বিক্ৰী কৰিছে। গতিকে দামবিলাক এফৰ্ডেবল প্ৰাইজত দিব লাগিব। আৰু যদি এফৰ্ডেবল নহয়ও, লাক্সাৰিয়াছ হয়, তেনেহ'লে লাক্সাৰিয়াছ ছেগমেণ্টত তেওঁলোকে সেই হিচাপত লাক্সাৰিয়াছভাৱেই ফেচিলিটি দিব লাগিব, তেতিয়াহে চলিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত আমাৰ অসমত এনেকুৱা এটা নিউজ চেনেল আছে, যিটো নিউজ চেনেল নেকি অনবৰতে বিৰোধিতাৰ তেওঁলোকে কাম কৰি থাকে। অৱশ্যে বিৰোধিতাৰ কাম কৰিব লাগে পলিটিচিয়ানসকলে, কিন্তু বিৰোধিতাৰ কাম কৰে আমাৰ অসমৰ এটা নিউজ চেনেলে। আৰু তেনেকুৱা মানে স্বতন্ত্ৰ নিউজ চেনেলৰ অৱশ্যে দৰকাৰো আছে, তেতিয়াহে আমি ভুল বস্তুবিলাকো দেখা পাম। কাৰণ বৰ্তমান যদি আমি অসমৰ বাকী নিউজ চেনেলবিলাকক চাবলৈ যাওঁ, কেৱল মানে ভালটোকে দেখাই থাকে, বেয়াটোক তেওঁলোকে নেদেখায়। তেওঁলোকে কুৱেশ্যনসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিবিলাক কুৱেশ্যন কৰে, সেই কুৱেশ্যনবিলাক মানে অৱশ্যে এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতক মোৰ মতে কৰাটো যুক্তিয়েই নহয়, দৰকাৰেই নহয়। যেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব লাগে তেনেকুৱা কুৱেশ্যন নকৰে, ঠিক তেনেকুৱা কথা আৰু বাকী নিউজ চেনেলবিলাকে। কিন্তু প্ৰতিদিন টাইমে এনেকুৱা এটা নিউজ চেনেল, যিটো নিউজ চেনেলে নেকি অনবৰতে মানে বিজেপি চৰকাৰৰ বা চৰকাৰৰ ভুলবিলাক আঙুলিয়াই থাকে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিদিন টাইমক টাৰ্গেট কৰি কয় যে প্ৰতিদিন টাইমে
নেক্সট ইয়েৰ যেতিয়া নেকি চৰকাৰ গঠন হ'ব NDA চৰকাৰ গঠন হ'ব তো নেক্সট টাইমত কোনো যদি মন্ত্ৰীৰ বিৰুদ্ধে বা কোনো যদি বিধায়কৰ বিৰুদ্ধে বেয়াকৈ নিলিখে তো সেই মন্ত্ৰী আৰু বিধায়কজনৰ ওপৰত বোলে তেওঁলোকে ইনভেষ্টিগেশ্যন চলাব বুলি জনাইছে আৰু তেওঁলোকে বিগত কেইবছৰমানত কোন মন্ত্ৰীৰ বিষয়ে বেয়াকৈ কোৱা নাই কোন মন্ত্ৰীৰ বিষয়ে বেয়াকৈ লিখা নাই সেইটো হেনো এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে ইনভেষ্টিগেশ্যন কৰিবলৈ দিছে আৰু যিজন মন্ত্ৰীৰ বিষয়ে বেয়াকৈ কোৱা নাই বেয়াকৈ লিখা নাই সেইজনৰ ওপৰত এটা একশ্যন ল'ব মানে বিজেপিৰ যিজন মন্ত্ৰীৰ ওপৰত বেয়াকৈ লিখা নাই প্ৰতিদিন টাইমে সেই মন্ত্ৰীজনৰ ওপৰত একশ্যন ল'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব অৱশ্যে মন্ত্ৰী বুলি নহয় আৰু হিমন্ত বিশ্ব শৰ্মাদেৱ আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ পাপন দাই বোলে বিহু প্ৰগ্ৰেম নকৰে অৱশ্যে তেখেতে অসমত প্ৰগ্ৰেম নকৰা বহুদিনেই হৈ গ'ল হয়তো চাগে এইবাৰৰ পৰা তেখেতে প্ৰগ্ৰেম কৰিম বুলি ভাবিছিলে তো তেখেতক সোধা হৈছিলে যে তেখেতে প্ৰগ্ৰেম কৰিবনে নকৰে বিহু মঞ্চত উঠিবনে নুঠে তো তেখেতে কৈছে যে বৰ্তমান আমি জুবিনক হেৰুৱাইছোঁ গতিকে এনে পৰিস্থিতিত আমি এইবাৰ বিহু নকৰোঁ মানে পাপনে অংগৰাগ মহন্তই বিহু নকৰোঁ বুলি কৈছে তেখেতে সম্পূৰ্ণৰূপে বিহু প্ৰগ্ৰেম বৰ্জন কৰিছে আনফালে আকৌ আমাৰ অসমৰ যিকেইজন শিল্পী বৰ্তমান নেকি প্ৰতিষ্ঠিত হৈ আছে যিকেইজনক নেকি মানে গোটেইখিনি কথা কোৱা নাই আৰু কেইজনমানৰ কথা কৈছোঁ যিকেইজনমানক নেকি আমাৰ জুবিন দাই তেওঁলোকক বনাইছিলে তেওঁলোকে এতিয়া আকৌ গান গাই থাকে পলিটিচিয়ানৰ পাছে পাছে ঘূৰি থাকে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে যোৰহাটৰ পৰা তো যোৰহাটত নিৰ্বাচনৰ আগদিনাখন এজন কংগ্ৰেছ কৰ্মীৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু প্ৰায় সংখ্যক লোকে সন্দেহ কৰিছিলে যে তেখেতক বিজেপিৰ ফালৰ পৰাই হত্যা মানে বিজেপি কৰ্মকৰ্তাৰ জৰিয়তে আঘাত কৰি হত্যা কৰা বুলি একাংশ লোকে সন্দেহ কৰিছিলে কিন্তু এতিয়া খবৰ ওলাই পৰিছে তেখেতক কোনো মানে ৰাজনৈতিক কাৰণত হত্যা কৰা হোৱা নাই তেখেতে বিগত 5 বছৰ ধৰি কোনো এগৰাকী যুৱতীৰ সৈতে অবৈধ প্ৰেম কৰি আছিল আৰু তাৰ পাছতেই তেখেতক হত্যা কৰে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি তেখেতে বিগত 5 বছৰে এগৰাকী কাম কৰা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিলে আৰু সেই ক্ষেত্ৰতে মানে তেখেতক হত্যা কৰে বুলি খবৰ ওলাই পৰিছে মানুহে ভাবিছে পলিটিক্যাল কাৰণত তেখেতৰ মৃত্যু হ'ল কিন্তু ইফালে আকৌ তেখেতৰ লেটিবেটি মহিলাৰ লগত আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতে এটা বৃহৎ সাফল্য সৃষ্টি কৰিবলৈ সক্ষম হৈছে আমাৰ ভাৰতবৰ্ষত এতিয়া আৰু কাৰেণ্টৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ প্ৰয়োজন নাই আমাৰ ভাৰতে আৰু এতিয়া সোলাৰ সিস্টেমৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰাৰ প্ৰয়োজন নাই আমাৰ ভাৰতে এতিয়া পাৰমাণৱিক শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰিব আৰু যি বিদ্যুৎ নেকি কেতিয়াও এদায় নহয় অবিৰতভাৱে ব্যৱহাৰ কৰি থাকিব পাৰিব এতিয়া যিবিলাক নেকি আপোনাৰ পাণ্ডুবি থাকে সাবমাৰিন থাকে তো সেইবিলাকত পাৰমাণৱিক শক্তিৰ দ্বাৰা এই মানে পাণ্ডুবিবিলাক চলোৱা হয় কাৰণ পাণ্ডুবিবিলাক চাবচোন আপোনালোকে আপোনাৰ বছৰ বছৰ ধৰি পানী তলতে থাকে সেইবিলাক ওলাই নাহে ওপৰলৈ নাহে যিবিলাক নেকি পাণ্ডুবি মানে জাহাজ আৰু তো সেই জাহাজবিলাকে শক্তি পায় ক'ৰ পৰা ইন্ধন পায় ক'ৰ পৰা তো সেইবিলাকে সেই পাৰমাণৱিক শক্তিৰ পৰাই তেওঁলোকে ইন্ধন প্ৰস্তুত কৰে এতিয়া আমাৰ ভাৰতেও তেনেকুৱা পাৰমাণৱিক শক্তি উদ্ভাৱন কৰিছে গতিকে আমাৰ ভাৰতৰ কাৰণে এটা ভাল খবৰ আমাৰ ভাৰতত এতিয়া হাজাৰ হাজাৰ বছৰ কোনো পেট্ৰল ডিজেল বা অন্যান্য ইন্ধন নোহোৱাকৈ চলি থাকিব পাৰিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মণিপুৰৰ পৰা এইখিনিতে খবৰ ওলাই পৰিছে মণিপুৰত আকৌ হিংসাৰ পৰিস্থিতি আৰম্ভ হৈছে আকৌ ইণ্টাৰনেট কৰ্তন কৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি দুটা শিশুক হত্যা কৰে মণিপুৰত যাৰ কাৰণে নেকি যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে পুনৰ সেই গোষ্ঠীগত সংঘৰ্ষ আৰম্ভ হৈছে মণিপুৰত কেতিয়া শান্তি ঘূৰি আহিব তাৰ কোনো ঠিক নাই আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইৰাণ আৰু ইজৰাইলৰ বা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এতিয়া খবৰ ওলাই পৰিছে যি মধ্যপ্ৰাচ্যৰ যুদ্ধ হৈছিলে সেই মধ্যপ্ৰাচ্যৰ যুদ্ধত বোলে প্ৰায় ৩৫০০ লোকৰ মৃত্যু হয় প্ৰায় ১২খন দেশক এটেক কৰিছিলে আৰু প্ৰায় ১২খন দেশৰ আপোনাৰ হানি হয় বুলি খবৰ ওলাই পৰিছে ভাবক আপোনালোক প্ৰায় ৩৫০০ মানুহৰ মৃত্যু হয় বাকি ধৰি লওক অৰ্থনৈতিকভাৱে লোকচান হোৱাটো আছেই ৩৫০০ মানুহ মৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে বা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এতিয়া বিশ্বৰ সকলোবিলাক দেশকে ধমকি দিছে আমেৰিকাই ডোনাল্ড ট্ৰাম্পে ধমকি দিছে ডোনাল্ড ট্ৰাম্পে কৈছে যি দেশেই নেকি ইৰাণক হাতিয়াৰ সাপ্লাই কৰিব মানে অস্ত্ৰ সাপ্লাই কৰিব সেই দেশৰ ওপৰত 50% টেৰিফ আৰোপ কৰিব আমেৰিকাই এতিয়া ডোনাল্ড ট্ৰাম্পৰ শাসন প্ৰণালীক লৈ আমেৰিকাতো পুৰা প্ৰটেষ্ট চলি আছে
তাৰ মাজতে আকৌ আমেৰিকাই গোটেই পৃথিৱীৰ ওপৰতেই মানে তেখেতে কি কৰিব বিচাৰে পাৱাৰ মানে কৰিব বিচাৰে ক্ৰিয়েট কৰিব বিচাৰে প্ৰেছাৰ ক্ৰিয়েট কৰিব বিচাৰে কৈছে যে তহতে যদি ইৰাণক বস্তু সাপ্লাই কৰ ন তহতৰ ওপৰত 50% কৰ আৰোপ কৰি দিম দেখা পাইছে বিশ্বগুৰু একচুয়ালি হয় কোন আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে এখিনতে খবৰ লাই পৰিছে হঠাতে বোলে ক্ৰুড অইলৰ প্ৰাইস কমি গৈছে মানে কেঁচা অইলৰ দামটো হঠাতে কমি গৈছে বুলি খবৰ লাই পৰিছে যি কেঁচা অইলৰ পৰা নেকি পেট্ৰল ডিজেল এটিএফ কেৰাচিন আপোনাৰ আলকেট্ৰা এইবিলাক নিৰ্মাণ কৰা হয় সেই ক্ৰুড অইলৰ দামটো কমিছে খবৰ লাইছে একে দিনাখনেই দাম কমিছে এতিয়া আপোনালোকে এলপিজি গেছ বাকি বস্তুবিলাকৰ দাম আৰু ইন্ধনবিলাকৰ দামটো কমা দেখিবলৈ পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে একেবাৰে হেখৰটো খবৰ ফালে আগবাঢ়িছো খবৰ লাই পৰিছে ইৰাণ আৰু ইজৰাইলৰ মাজত ইৰাণে যুদ্ধ বিৰতি বিচাৰিছিল আমেৰিকাই কৈছে যে ইৰাণে ৰিকুৱেষ্ট কৰিছিল যুদ্ধ বিৰতিৰ কাৰণে আৰু তাৰ কাৰণে বোলে 2 সপ্তাহৰ যুদ্ধ বিৰতিৰ বাবে এপ্ৰুভেল দিছিলে হেনো আমেৰিকাই কৈছো নহয় ডোনাল্ড ট্ৰাম্পে এতিয়া গোটেই বিশ্বৰ ভিতৰতে মানে বিশ্বগুৰু হ'ব বিচাৰিছে আমি নিদিম নহয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিশ্বগুৰু থাকোতে আপোনাক বিশ্বগুৰু হ'বলৈ কেলে দিম আমি এটা ডোনাল্ড ট্ৰাম্পে কৈছে যে আমি তেখেতক 2 সপ্তাহৰ কাৰণে আমি মানে যুদ্ধ বিৰতি কৰিছিলো সিজ ফায়াৰ ঘোষণা কৰিছিলো বুলি তেখেতে কৈছে যে কিন্তু এই 2 সপ্তাহত তেখেতলোকে পাৰমাণৱিক বম বা অন্যান্য বস্তু অস্ত্ৰ-শস্ত্ৰ বনাব নোৱাৰিব প্ৰস্তুত কৰিব নোৱাৰিব তো ইৰাণে মানি ললে চৰ্ত আৰু যুদ্ধ বিৰতি একসেপ্ট কৰিলে তো যুদ্ধ বিৰতি একসেপ্ট কৰাৰ পাছতেই ইৰাণে কি কৰিলে বাপেকে দিলে আমেৰিকাত বম আমেৰিকাই কি মানে ইজৰাইলত বম এৰি দিলে আকৌ কি কৰিলে ইজৰাইলো বম এৰি দিলে তেওঁলোকে একসেপ্ট কৰিছিলে মানি লৈছিলে মানি লোৱাৰ পাছতে আকৌ কি কৰিলে মনে মনে লাগি গল ফাইট এতিয়া এই যুদ্ধ আকৌ কিমান দিনলৈ চলে তাৰ কোনো ঠিক নাই তো বড় নিকল্প সাজি ভিডিও জানাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ কৰা হ'লে বিৰাম কিছু ধন্যবাদ জয়